এইখন আমাৰ গাঁৱৰ ঘৰ। আমি সৰুতে ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হোৱা। গাঁও আমাৰ ভাল লাগে। আজি বৰষুণ বতৰ। বৰষুণ দিলেও অৱশ্যে বৰষুণৰ বতৰত খুব ভাল পাওঁ সৰুৰে পৰা। গতিকে আজি বৰষুণ দিলেও এই বৰষুণতে অলপ ভিডিঅ' বনাই স্মৃতি অলপ কৰি থ'বলৈ চেষ্টা কৰিলোঁ। গাঁৱৰ পৰিৱেশৰ গছ গছনিবোৰ চাই খুব ভাল লাগে। এইজোপা আমাৰ আমলখি গছ। খুব ধুনীয়াকৈ আমলখি লাগি আছে। আৰু এইজোপা লেচু অলপ ডাঙৰ হ'বলৈ ষ্টাৰ্ট কৰিছে আৰু এইজোপা আমাৰ ফিচাৰীটোৰ কাষতে থকা জলফাই। আমাৰ ফিচাৰীটো অলপ ডাঙৰে। মাছ প্ৰত্যেক বছৰে পোহা যায়। ঘৰত ধুনীয়াকৈ খাবলৈ হৈ থাকে আৰু। এইফালে এইটো আমাৰ গোহালি আৰু এই দুজোপা নাৰিকল। এই দুজোপা নাৰিকল আৰু কেইবছৰমান পিছতে ফুলিবলৈ ষ্টাৰ্ট কৰিব। এইটো আমাৰ ঘৰটো আৰু বহুতখিনি কাম বাকী আছে। জাষ্ট বনাই অলপ কমপ্লিট হৈছেগৈ আৰু। আমাৰ বাৰীখন গোটেই গছ গছনি ভৰপূৰ। গৰম দিনতো খুব ঠাণ্ডা হৈ থাকে।